নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ। আৰু আজি ভালে কুশলে আছোঁ বুলি কৈছোঁ যদিও অকণমান গা বেয়া, কাহ, জ্বৰ, চৰ্দি এইবোৰ হৈ আছে, বতৰৰ পৰিৱৰ্তন। বাৰু যি কি নহওক, বিহু আহি পালেহি, কিন্তু বিহু আহি পালেওনো কি হ'ব, বতৰৰ একদম বৰষুণ। এতিয়া মই এই সন্ধিয়া সময়ত ভিডিঅ'টো বনাই থাকোঁতে গোটেই বৰষুণ দি আছে আৰু আপোনালোকৰ ফালেও চাগে বৰষুণ দিছে, চিন্তাত পৰিছে বিহু কেনেকুৱা হ'ব, ভাল হ'বনে, বেয়া হ'বনে, গোটেই কথাখিনি খেলি মেলি হৈ আছে, নহয় জানো? মই আজি আপোনালোকৰ কাৰণে এটা এনেকুৱা ভিডিঅ' লৈ আহিছোঁ যিটো প্ৰশ্ন মোক বিভিন্নজনে কমেণ্টত সোধে আৰু বিভিন্নজনে ফোন কৰিও সুধিব বিচাৰে বা বিভিন্নজনে এই কথাটো জানিবলৈ ইচ্ছা কৰি আছে যে এই কথাটো হ'ল যে যেতিয়া আপুনি সংকল্প ল'ব বা আপুনি যেতিয়া হনুমান চালিচা পাঠ কৰিব তেতিয়া আপুনি কি বস্ত্ৰ পৰিধান কৰিব বা আপুনি কি ৰঙৰ কাপোৰ পিন্ধি হনুমান চালিচা পাঠ কৰিব। বহুতেই মোক সুধিব বিচাৰিছে যে কেৱল ৰঙৰ কাপোৰ পিন্ধিয়ে হনুমান চালিচা পাঠ কৰিম নেকি বা কেৱল গেৰুৱা ৰঙৰ কাপোৰ পৰিধান কৰিহে হনুমান চালিচা পাঠ কৰিম নেকি, এইটো কথাক লৈ বিভিন্নজনে বিভিন্ন ভিডিঅ' চাই তেওঁলোকে ধৰি লওক কথাখিনি জানিবলৈ ইচ্ছা প্ৰকাশ কৰে। গতিকে সেই কথাটো মোৰ যিখিনি দৃষ্টিভংগী, এতিয়া মই কাৰো কথা কাটিবৰ কাৰণে ভিডিঅ'বোৰ নবনাওঁ, মই কেৱল সকলোকে যিমানবোৰ ভক্ত আছে সেই সিমানবোৰ ভক্তক পজিটিভ হৈ থাকিবলৈ, মানসিকভাৱে প্ৰস্তুত হৈ থাকিবলৈ খুব বেছি এনাৰ্জি এটা দিম বুলি ভাবি এই ভিডিঅ'খিনি বনাই থাকোঁ আৰু সেইকাৰণে আপোনালোকে হয়তো খুব কম সময়ৰ ভিতৰতে আপোনালোকে মোক ভাল পাইছে। কালি মই মৰিগাঁৱলৈ গৈছিলোঁ সন্ধিয়া সময়ত আৰু মৰিগাঁৱলৈ যাওঁতে তাতে যিজন লোকৰ নিমন্ত্ৰণত গৈছোঁ তেখেতৰ ঘৰৰ কাষতে একেবাৰে হনুমান মন্দিৰ ভাগ আছে আৰু তেওঁলোকে মোক কৈছে যে 2 বছৰ মানৰ পৰা আমাৰ অসমীয়া যিসকল মানুহ তেওঁলোকে হনুমান মন্দিৰৰ প্ৰতি আকৃষ্ট বেছি হৈছে, হনুমান চালিচাৰ প্ৰতি আকৃষ্ট বেছি হৈছে আৰু মানে হনুমান মন্দিৰসমূহত ভিৰ বেছি দেখিবলৈ পোৱা গৈছে। আৰু তেতিয়া মই ভাবিছোঁ অন্ততঃ হয়তো ভগৱানে মোকে কৃপা কৰিছে, হয়তো মানুহে বহু সংখ্যক লোকে প্ৰত্যেকখন জিলাতে হয়তো এজনকৈ হ'লেওতো মানুহ আছে যিসকলে ভিডিঅ'বোৰ চাইছে, অসমীয়া লোকসকলে ভিডিঅ'বোৰ চাই মন্দিৰ যাবলৈ লৈছে, তেওঁলোকে ভগৱন্তৰ কৃপা পাবলৈ নিয়মখিনি কৰিছে। গতিকে ভাল লাগিছে এইটোৱে যে এতিয়া হনুমান মন্দিৰসমূহত আগতকৈ বহুত বেছি পৰিমাণে ভক্ত বাঢ়িছে আৰু প্ৰভু হনুমানৰ প্ৰতি সকলোৰে যিখিনি ভাল পোৱা, প্ৰত্যেকৰে যিখিনি ভক্তি, প্ৰত্যেকৰে যিখিনি কৃপা লাভ কৰিব পৰাকৈ যিখিনি তেখেতক অৰ্পণ কৰিব পৰা যায় তাৰ ক্ষমতাটো বাঢ়িছে বা মনোযোগ বৃদ্ধি পাইছে বা তেখেতৰ প্ৰতি আকৃষ্টতাটো বৃদ্ধি পাইছে। গতিকে খুব ভাল লাগিছে। আপোনালোকক সকলোকে মই বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াতো যদি অকণমান হ'লেও কিঞ্চিতমান হ'লেও যদি মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকে অকণমান হ'লেও অনুপ্ৰেৰণা পাইছে, সেয়াই মোৰ কাৰণে বহুত বেছি আচলতে ভাল লগা কথা। আৰু আজিৰ কথাটো মই কৈছোঁৱে যে ৰঙা কাপোৰ বা কেৱল গেৰুৱা কাপোৰহে পিন্ধিব নেকি, সেই বিষয়ক লৈ বিভিন্নজনৰ প্ৰশ্ন। এতিয়া কথাটো হ'ল যে আপুনি যদি হনুমান মন্দিৰ এভাগত যায় তেনেহ'লে কোনোবা মন্দিৰত হয়তো পুৰোহিতজনক দেখিব যে গেৰুৱা বস্ত্ৰ পৰিধান কৰি আছে, কোনোবা এজন মন্দিৰৰ পুৰোহিতক দেখা পাব যে তেওঁলোকে ৰঙা বস্ত্ৰ পিন্ধি আছে আৰু কিছুমান মন্দিৰত কেৱল বগা ৰঙৰ কুৰ্তা, ধুতি বা তেনেধৰণে পিন্ধা দেখিবলৈ পাব। পুৰোহিতজনেও খুব কম পুৰোহিতেই কেৱল গেৰুৱা, কেৱল ৰঙা বস্ত্ৰ পৰিধান কৰি আপোনালোকক আশীৰ্বাদ দিছে বা ভগৱন্তৰ কৃপা লাভ কৰিবৰ বাবে তেওঁ আপোনালোকৰ মধ্যম হিচাপে তেওঁ আছে। যিহেতু পুৰোহিতজনেই নিজেই প্ৰতিদিন গেৰুৱা কাপোৰ পিন্ধি নাযায়, কিন্তু আপুনি কিয় ভাবিছে যে আপুনি কেৱল ৰঙা বা গেৰুৱা কাপোৰেই বস্ত্ৰই পৰিধান কৰিব লাগিব? বস্ত্ৰ পৰিধান কৰাত নিয়ম আছে। কি নিয়ম আছে? যে আপোনাৰ বস্ত্ৰ শুদ্ধ হ'ব লাগিব, আপোনাৰ বস্ত্ৰ চাফা হ'ব লাগিব আৰু আপোনাৰ বস্ত্ৰভাগ সুন্দৰ হ'ব লাগিব, সেইটোৱে কথা। সুন্দৰ মানে এইটো কোৱা নাই যে দামী হ'ব লাগিব, বহুত কিবা কিবি হ'ব লাগিব, তেনেকুৱা কথা নাই। আপুনি যদি পুৰুষ হয় তেনেহ'লে আমাৰ অসমীয়া পৰম্পৰাগত যিখন বগা ৰঙৰ ধুতি, সেই ধুতিখন পিন্ধিয়ে আপুনি ৰাতিপুৱা সময়ত গা পা ধুই উঠি হনুমান চালিচা আপুনি পাঠ কৰক, ঘৰতে ডিঙিত গামোচা এখন লওক, একো অসুবিধা নাই। ঠিক তেনেকৈ যদি আপুনি সন্ধিয়াও পাঠ কৰিম বুলি ভাবিছে তেনেধৰণেই আপুনি ধুতি এখন পিন্ধিব, ডিঙিত গামোচাখন ল'ব, আপুনি হনুমান চালিচা ঘৰৰ থাপনাখনত আপুনি পাঠ কৰক বা সংকল্প লওঁতে তেনেধৰণৰ বস্ত্ৰ পৰিধান কৰি আপুনি পাঠ কৰক। আপুনি কোনোবা এভাগ মন্দিৰলৈ গৈছে, আপুনি খালী গাৰে ঘৰৰ পৰা 10 কিলোমিটাৰ 20 কিলোমিটাৰ দূৰৰ মন্দিৰ ভাগলৈ খালী গাৰে সেই কেৱল ধুতিখন পিন্ধিতো যাব নোৱাৰে, নহয় জানো? আপুনিতো লং পেণ্টে পিন্ধিব বা আপুনিতো ধৰি লওক চাৰ্ট বা তেনেধৰণে পিন্ধিব, কিন্তু
আপুনি যেতিয়া মন্দিৰলৈ যাব এই কথাটো ধ্যান ৰাখিব যে আপুনি ৰাতিপুৱা উঠিয়ে মন্দিৰ ভাগলৈ গৈছে বা সন্ধিয়া যদি যায় অন্ততঃ আপুনি কাপোৰ সাজ সলাই বা নতুন বস্ত্ৰ নতুন মানে কি আৰু সেই দিনটোৰ কাৰণে আগৰ দিনা ধুই থোৱা বা চাফা বস্ত্ৰ ধুই থোৱা বস্ত্ৰ পৰিধান কৰি যাব পাৰিলে ভাল বাকী আপুনি মন্দিৰ দেখিছে হনুমানজীৰ প্ৰতি ভক্তি আহিছে আপুনি গৈছে তাতে যেনেকৈ আছে আপুনি হনুমান চালিচাখন পাঠ কৰিছে কিন্তু মন কৰিব যে মাছ মাংস বা আমিষ আহাৰ খাই আপুনি মন্দিৰলৈ যাব নালাগে দিনত যদি তেনেধৰণে আপুনি খাই দিছে তেনেহ'লে আপুনি মন্দিৰলৈ গৈ আপুনি সেৱা কৰা প্ৰাৰ্থনাৰ কোনো যুক্তি নাই নাখাব নকৰিব তেনেধৰণে বাছ কথাটো তেনেকুৱাই মহিলাসকলে আৰু আমাৰ অসমীয়া মহিলাসকলে ৰঙা বা গেৰুৱা ৰঙৰ শাৰী বা চাদৰ মেখেলা পিন্ধি মন্দিৰে মন্দিৰে ঘূৰি থকাৰ দিন আছে নেকি বাৰু কওকচোন কথাটো শুনিবলৈ বেয়া লাগিছে আপোনালোকৰ কিন্তু কথাটো আপুনি ভাবক যে প্ৰত্যেকগৰাকী মহিলাই যদি কেৱল গেৰুৱা ৰঙৰ চাদৰ মেখেলা পিন্ধি মন্দিৰলৈ যায় কথাটো কেনেকুৱা ধৰণৰ হ'ব আমিতো নিজে এজন ব্ৰাহ্মণ নহয় মইতো এজন পুৰোহিত নহয় আপুনিতো এজন পুৰোহিত নহয় আপুনি যে এজন সন্ন্যাসী নহয় যে আপুনি কেৱল গেৰুৱা ৰঙৰে পিন্ধি থাকিব এনি টাইম প্ৰতিটো মুহূৰ্ততে হনুমান চালিচা পাঠ কৰোঁতে আপুনি গেৰুৱাই পিন্ধি থাকিব তেনেকুৱা ধৰণৰতো কথা নাই ভগৱানৰ কৃপা লাগে আপোনাক আপুনি ভক্তি কৰিছে অন্তৰ শুদ্ধৰে অন্তৰ আত্মাৰে তেখেতক ভক্তি কৰিছে ভগৱানে আপোনাৰ ভক্তিহে চাব ভক্ত মানে ভক্তি কৰা সকলেই ভকত বা ভক্ত আপুনি ভক্তি কৰিছে অন্তৰ আত্মাৰ পৰা তেখেতক স্মৰণ কৰিছে সেয়াই তেওঁ চাব আৰু তাতে আপোনাৰ প্ৰতি তেওঁৰ সন্তুষ্ট হ'ব গতিকে এই কথাটো মনলৈ নানিব যে আপুনি কেৱল ৰঙা কেৱল গেৰুৱা ৰঙৰ বস্ত্ৰহে পৰিধান কৰিব আপোনাৰ যেনেধৰণে সুবিধা মতে আপুনি মুঠতে ভক্তি কৰক যি কাপোৰ পিন্ধিছে কোনো ধৰণৰ অসুবিধা নাই কেৱল শুদ্ধ চাফা ধুনীয়া কাপোৰ হ'ব লাগে কথাটো সেইটোৱে আমাৰ অসমীয়া সমাজত বহু লোকৰ স্বামী নাই তেওঁলোকে যদিও আজিকালি বিভিন্ন ৰঙৰ কাপোৰ পিন্ধে এই বিষয়ক লৈ মই মাত মতাটো আচলতে বা কথাটো মই কোৱাও নাই যে আপুনি বগা পিন্ধক যিহেতু আজিকালি আগতে বগা কাপোৰ পিন্ধিছিলে স্বামী ঢুকোৱাৰ পিছত আজিকালি বিভিন্ন ৰঙৰ কাপোৰ পিন্ধে সেইটোতো ভাল কথা পিন্ধিব লাগে কাৰণ স্বামী নোহোৱা হ'ল বুলিয়ে যে তেখেতৰ জীৱনটো একেবাৰে কঠিন হৈ যাব বা জীৱনটো একেবাৰে হেৰি কৰি দিব এইটোতো নহয় ধৰি লওক স্বামী নহ'লেও মানুহ এজন ৰঙীন হৈ থাকিবলৈ অন্ততঃ স্বামীৰ বাবে আত্মাৰ শান্তিৰ বাবে মানুহজন ৰঙীন হৈ থাকিব পাৰে একো তাত বাধা নাই কিন্তু যিসকল মানুহে বয়স হৈছে তেওঁলোকে আগৰ পৰাই স্বামী ঢুকোৱাৰ পিছৰ পৰা আজিলৈকে বগা কাপোৰ পিন্ধি আহিছে তেওঁলোকে গেৰুৱা কাপোৰযোৰ পিন্ধি কেনেকৈ হনুমান চালিচা পাঠ কৰিব বা একদম তেৰকৈ ৰঙা কাপোৰযোৰ পিন্ধি কেনেকৈ হনুমান চালিচা পাঠ কৰিব তেওঁ ৰঙা কাপোৰ নিপিন্ধিলে বুলি হনুমান প্ৰভুৰ ভক্তি কৰিব পৰা তেওঁৰ ক্ষমতা বা তেখেতৰ যোগ্যতা তেখেতৰ অধিকাৰ নাই নেকি গতিকে এনেবোৰ কথা ভুল এনেধৰণৰ কথা কাৰোবাক কোৱাটোও ভুল এনেবোৰ কথা আমি প্ৰচাৰ কৰাটোও ভুল গতিকে মই কওঁ যে আপুনি ভক্তি কৰক আপুনি যেনেকৈ যি পিন্ধিছে তেনেকেই মুঠতে ভক্তি কৰক শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি বৰণ ৰঘুবৰ বিমল যশু যোদায়ক পল চাৰি বুদ্ধিহীন তनु জানিকে সুমিरो পवन কুমাৰ বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ এই যে আমি হনুমান চালিচা পাঠ কৰিছোঁ আমি বুদ্ধিহীন আমাক বল বুদ্ধি দিয়া তাৰমানে আমি এই বুদ্ধিহীন কাৰণেই আমি যি টি কথা কওঁ আমাৰ যেতিয়া বুদ্ধি থাকিব আমি মানুহক সৎ পথে আগুৱাই নিম আমি পজিটিভ কথা ক'ম আমি যেতিয়া বুদ্ধি আমি ভ্ৰষ্ট হ'ম আমাৰ নিজৰে বুদ্ধি নাই তেখেতক আমি কৈছোঁ হয় বুদ্ধি দিয়া বল বুদ্ধি বিদ্যা দে মই মোক তুমি বল বুদ্ধি বিদ্যা দিয়া যাতে আমি ক্লেশবোৰ দূৰ কৰিব পাৰোঁ কিন্তু মনতে নানান ধৰণৰ ক্লেশৰ কথাখিনি যেতিয়া লৈ থাকিম আমি কেনেকৈ মানুহক ভাল পৰামৰ্শ দিম কওকচোন বাৰু পজিটিভ হৈ থাকক আপুনি যিমান পজিটিভ হৈ থাকিব আপুনি যিমান মনটো ভাল কৰি থাকিব সিমান আপোনাৰ কামবোৰ হৈ গৈ থাকিব গতিকে আপোনালোকক এই কথাখিনি জনালোঁ বহুতে সুধি থাকে এই মোক বেলেগ বেলেগ ভিডিঅ'বিলাক লিংক দি দিয়ে মানুহে বুজিছেনে যে অমুকে অমুক বুলি কৈছে আপুনি কি কয় মই বেয়া লাগে তেতিয়া তেওঁক কিয় সুধিব নোৱাৰে কাৰণ তেওঁৰ নম্বৰটো আপোনাৰ তাত নাই যে মোৰ নম্বৰটোহে আছে সেইকাৰণে এনেধৰণে ভিডিঅ' কেতিয়াবা মন যায় বনাবলৈ মাতটো অলপ ভাঙি আছে বাৰু হয়নে কালি মৰিগাঁও যে গৈছিলোঁ মোক খুব বেছি মৰম আদৰ যত্ন কৰিছে তেওঁলোকে বহুত বেছি এখন খুব ধুনীয়া আমাৰ সফুৰা দিছে আমাৰ অসমীয়া পৰম্পৰাগত আৰু মোৰ এতিয়া থ'বলৈ বস্তুবোৰ ঠাই মানে উপহাৰসমূহ জেগা নোহোৱা হৈ গৈছে বুজিছেনে
ইয়াতে এখন হনুমান চালিচা দিছে তেওঁলোকে পিছফালে ইয়াৰ এই শৰাইখনৰ পিছফালে যিটো আমাৰ কাঁহৰ জাপি পিতলৰ জাপি সেই পিতলৰ জাপিটো তেওঁলোকে দিছে তাৰপিছতে আৰু বিভিন্ন ধৰণৰ তেওঁলোকে উপহাৰসমূহ দিছে মই থমনো ক'ত কি কথা একোৱেই ভাবি পোৱা নাই আৰু এই কাজিৰঙাটো দেখিছে আপোনালোকে সিদিনা মোক নগাঁৱত দিছিলে আৰু বস্তুবিলাক আৰু ইমানখিনি মৰম আদৰ কৰিছে মই কেনেকেনো আপোনালোকক সেই মৰমৰ পৰিশোধ কৰিম ঋণ মই ধৰুৱা হৈ গৈছোঁ আপোনালোকৰ সৈতে বাৰু যি কি নহওক আপোনালোক ভালে থাকিব বিহু আহি আছে বিহু সুন্দৰকৈ উদযাপন কৰক দুমাহীৰ দিনটো মঙলবাৰ খুব ভাল দিন প্ৰভুৰ দিন নিজৰ পৰম্পৰাগত কামখিনিৰ লগতেও আপুনি ভগৱানক প্ৰাৰ্থনা কৰক যাতে বছৰটো ভালে কুশলে যায় গতিকে ভালে থাকিব আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ভালে থাকিব জয় শ্ৰীৰাম